নমস্কাৰ এই আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো প্ৰজন্মা চহৰীয়াই পশ্চিমবংগৰ নিউ জলপাইগুৰিত সংঘটিত ৰেল দুৰ্ঘটনাত অসমৰ কোনো লোক হতাহতৰ তথ্য এই পৰ্যন্ত লাভ কৰা নাই বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে ত্ৰিপুৰাৰ পৰা অসমৰ মাজেৰে যোৱাৰ বাবে ৰেলখনত অসমৰ যাত্ৰী থাকিব পাৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় তেওঁ কৈছে যে এই দুৰ্ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে কথা পতাৰ লগতে ৰাজ্যৰ মুখ্য সচিবগৰাকীয়ে ৰেল বিভাগৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ৰাজ্যৰ কোনো লোক দুৰ্ঘটনাটোত আহত হলে চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰিছে উল্লেখযোগ্য যে পশ্চিমবংগৰ ৰঙাপানী ষ্টেচনত আজি পুৱা সংঘটিত ৰেল দুৰ্ঘটনাত দুগৰাকী ৰেল কৰ্মচাৰীসহ 9 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 41 গৰাকী লোক আহত হয় নিউ জলপাইগুৰি ৰেল ষ্টেচনৰ সমীপত চিয়ালদহলৈ গৈ থকা কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু এখন মালবাহী ৰেলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ৰেল বিভাগৰ সূত্ৰই জনোৱা অনুসৰি মালবাহী ৰেলখন ছিগনেল পোৱাৰ আগেয়ে ৰাওনা হয় আৰু কাঞ্চনজংঘা এক্সপ্ৰেছৰ পাছফালে খুন্দা মাৰে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দলে যাত্ৰীসকলক উদ্ধাৰ কৰে যাত্ৰীসকলক খাদ্য আৰু পানী যোগান ধৰি থকা হৈছে দুৰ্ঘটনাটোত ৰেলখনৰ ক্ষতিগ্ৰস্ত নোহোৱা ডবাসমূহ মালদালৈ ৰাওনা হৈছে ইপিনে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 122 সংখ্যক উপজা দিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালে সংখ্যক কাৰ্যসূচী গ্ৰহণ কৰা হয় প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা গীত নাট কবিতাকে ধৰি সাহিত্যৰ মেটমৰা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা সুন্দৰৰ পূজাৰীগৰাকীৰ 1903 চনত ডিব্ৰুগড়ত তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল জন্মদিন উপলক্ষে আজি জয়মতী নিৰ্মাণস্থলী গহপুৰৰ ভোলাগুৰিত ৰূপকোঁৱৰক স্মৰণ কৰি গুণমুগ্ধসকলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে এই উপলক্ষে ৰূপকোঁৱৰৰ আবক্ষ মূৰ্তিৰ সন্মুখত প্ৰজ্বলন কৰা হয় তেজপুৰতো আজি সুন্দৰৰ পূজাৰীগৰাকীৰ স্মৃতিত গীত মাত আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো ইছলামধৰ্মী লোকসকলে আজি ধৰ্মীয় ৰীতি নীতিৰে ঈদ উজ জোহা উদযাপন কৰিছে ঈদ উপলক্ষে মছজিদ আৰু ঈদগাহসমূহ সজাই পৰাই তোলা হৈছে প্ৰতিকূল বতৰকো নেওচি পুৱা ইছলামধৰ্মী লোকসকলে সমূহীয়া নামাজত অংশ লয় ৰাজ্যৰ আন আন ঠাইৰ লগতে গুৱাহাটীতো ঈদৰ উৎসাহ পৰিলক্ষিত হৈছে ঈদ উপলক্ষে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত ইছলামধৰ্মী লোকসকলে সমূহীয়া নামাজত অংশ লৈ শান্তি সম্প্ৰীতি কামনা কৰে শিৱসাগৰৰ দৰবাৰ ফিল্ড ঈদগাহ ময়দান ৰংঘ চাৰিআলি ঈদগাহ ময়দানৰ লগতে জেঙনিকটীয়া চাৰিআলি ষ্টেচন চাৰিআলিকে ধৰি বিভিন্ন মছজিদসমূহত নামাজ অনুষ্ঠিত হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰাত প্ৰস্তাৱিত প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যানৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ হৈছে কৃষিমন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰা মতে প্ৰায় 20 বিঘা মাটিত নিৰ্মাণ কৰা এই উদ্যানখনত অসমৰ বনাঞ্চলসমূহত থকা অৰ্কিড সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব উল্লেখযোগ্য যে 2020 চনৰ 16 জুলাইত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে উদ্যানখনৰ আধাৰশিলা স্থাপন কৰিছিল কৃষি আৰু উদ্যান শস্য বিভাগৰ উদ্যোগত নিৰ্মাণ হ'বলগীয়া এই উদ্যানখনৰ বাবে প্ৰায় 18 কোটি টকা ধাৰ্য কৰা হৈছে প্ৰাৰম্ভিক অৱস্থাত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিসংগতিপূৰ্ণ কামৰ বাবে উদ্যানখনৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়া হৈছে চলিত বৰ্ষত আন এটা প্ৰতিষ্ঠানক এই উদ্যানখনৰ নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ বানৰ আশংকাই দেখা দিছে কালিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল বাঢ়নি পানীয়ে বুৰাই পেলাইছে নগাঁও জিলাৰ কামপুৰত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে বৰষুণ অব্যাহত থাকিলে কামপুৰ এলেকা পুনৰ বানৰ কবলত পৰাৰ আশংকাও দেখা দিছে নগাঁও জিলা প্ৰশাসনে অঞ্চলটোৰ নৈপৰীয়া ৰাইজক সজাগ হৈ থাকিবলৈ সতৰ্কতা জাৰি কৰিছে ইপিনে কপিলী নৈৰ বানে হোজাই জিলাৰ কেইবাখনো গাঁও বুৰাই পেলাইছে জিলাখনৰ থেপলাগুৰি জাঠিহুৰা হাতীমৰা নভঙাকে ধৰি কেইবাখনো গাঁও বানে বুৰাই পেলাইছে ইপিনে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 20 জুনলৈ ৰাজ্যখনত বিজুলী ঢেৰেকণীৰে ধাৰাসাৰ বৰষুণৰ আশংকা কৰি ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি চিৰাং বাক্সা বৰপেটা বঙাইগাঁও আৰু তামুলপুৰত মজলীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ লগতে দক্ষিণ হালমাৰা গোৱালপাৰা বজালী নলবাৰী আৰু কাৰ্বি আংলঙতো ধাৰাসাৰ বৰষুণ হ'ব বুলি আগলি বতৰা দিছে বিশেষকৈ পশ্চিম কাৰ্বি আংলং শিৱসাগৰ চৰাইদেউ আৰু তিনিচুকীয়াত বৰষুণৰ ফলত বান পৰিস্থিতিৰ আশংকা কৰা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিছে এই বৈঠকত কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লা চোৰাংচোৱা সংস্থাৰ মুৰব্বী তপন ডেকা সেনাবাহিনীৰ মুৰব্বী মনোজ পাণ্ডে সেনাবাহিনীৰ তদৰ্থ মুৰব্বী উপেন্দ্ৰ দ্বিবেদী আৰু মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিঙৰ উপৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে সন্ধিয়া 6 বজাৰ বাতৰি ইমানতে শেষ হ'ল নমস্কাৰ